সপোন তুমি কি নাম দিম যদি করো দাপোন তুমি কি নাম দিম নদী মই লহৰে সাগৰে বিচাৰে ময়ো তোমাতে মিলিম নমস্কাৰ গৌতম চাইলে স্বাগতম জনাই পুনৰ আন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো যিজন জুবিন ভাস্কৰ ফুকন ওৰফে জুবিনৰ যি গীত আপোনালোকে যেনেধৰণে মৰম কৰিলে যেনেদৰে ভিউৱাৰ্ছ দিলে সঁচাই মোৰ ভাল লাগিছে আৰু বহু পজিটিভ কমেণ্ট আপোনালোকে কৰিছে আৰু সেই ভাস্কৰ ফুকন জুবিনে এতিয়া সেই যিটো মই গীত বুলি কৈছোঁ যিটো চন্দ্ৰমা গীতটো ইতিমধ্যে কমপ্লিট কৰিছে আৰু সেই গীতটো ৰেকৰ্ডিং হ'ব কিন্তু আপোনালোকৰ মৰম সঁহাৰি লাগিব আৰু জুবিনে আচলতে কেনেদৰে চলে জুবিনৰ ঘৰত কোন কেনেকৈ আছে নিশ্চয় আপোনালোকে জানিব বিচাৰিব গ'লে পুৱাই পুৱাই খোজকাঢ়ি মই কওঁ যে পুৱাই পুৱাই খোজকাঢ়ি নতুন নতুন ভিডিঅ' নতুন টেষ্ট আপোনালোকক দিবলৈ মই চেষ্টা কৰোঁ আৰু যেহেতু ভাস্কৰ ফুকন ওৰফে জুবিন বুলি উজনি অসমৰ চৰাইদেউ জিলাত সকলোৱে চিনি পায় সেই জুবিনৰ কাষত আজি আছোঁ জুবিনে আজি একেহে আপোনালোক গীত গাব কথা ক'ব ঘৰৰ বহুতো কথা ক'ব আহক জুবিনৰ লগত পুনৰ আমি গীতেৰে আৰম্ভ কৰোঁ আজি এই মোৰ নতুন ভিডিঅ'টি অলপ দেৰি হ'ব খণ্ড খণ্ড কৰি দিম আপোনালোকে ভিডিঅ' মোৰ চাব কিন্তু ভিডিঅ'টো মোৰ চোৱাই আপোনালোকে এৰি নিদিব অন্ততঃ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহক এই মুহূৰ্তত মই জুবিনে গীতেৰে পৰা আৰম্ভ কৰিব ভাস্কৰ ফুকন ওৰফে জুবিন আৰম্ভ কৰে প্ৰথমে দৰ্শকক গীত শুনিবলৈ বিচাৰিব जाने क्या जाने मन बाबा रे जाने क्या जाने मन बाबा रे अखियन मेरे सावन जुदा अखियन मेरे सावन जुदा जाने क्या जाने मन बाबा रे जाने क्या जाने मन बाबा रे अखियन मेरे सावन जुदा थैंक यू মজা জুবিন এইকেইদিন কিহত ব্যস্ত হৈছিলে তোমাৰ ভিডিঅ'টো কিন্তু গৌতম চৰাইদেউত বহুত মানুহে ভাল পাইছে বহুত পজিটিভ কমেণ্ট কৰিছে আৰু তোমাৰ চন্দ্ৰমা গীতটো এতিয়া লিখি শেষ হ'ল নে লিখি শেষ হ'ল আৰু কি ক'বা ভিউৱাৰ্ছক কি ক'বা বহুত মৰম দিছে তোমাক ধন্যবাদ দিছো ইমান ধুনীয়া ভিউজ পোৱাৰ বাবে আৰু গীত গাই যাম আৰু কথা পাতিম এতিয়া গীত আকৌ পুনৰ তুমি যেতিয়া মোৰ হৃদয়ৰ দাপোনত প্ৰাণ ভৰি চাওঁ মই প্ৰতি নগনত তুমি যেতিয়া মোৰ হৃদয়ৰ দাপোনত প্ৰাণ ভৰি চাওঁ মই প্ৰতি নগনত যেন বৰষা মেঘালী উৰণি তুমি যেতিয়া মোৰ হৃদয়ৰ দাপোনত প্ৰাণ ভৰি চাওঁ মই প্ৰতি নগৰত কোজে নাই কোনো নাই সপোনৰো ঠিকনা নাই তথাপিতো বাট চাই চকু জুৰি মোৰ নদী হয় ধিয়ান তোমাকে মই প্ৰতিটো বাৰিষাৰ হৈ বৈ 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 যত নদী সুতি ৰঙাই চকুৰে বৈ গৈ উটুৱাই মাজুলী হৈ উৰা সুতি লগে পাম নে নাই ডাকুৱা নাই চিঠি নাই পোষ্ট অফিচ আজি বন্ধ খাই মজা বহুত সুন্দৰকৈ গাইছা আৰু কি ক'বা তেজ বগোৱা সপোন তুমি কি নাম দিম যদি করো দাপোন তুমি কি নাম দিম নদী মই লহৰে সাগৰে বিচাৰে ময়ো তোমাতে মিলিম কি নাম দি মাতিম তোমাক এটি প্ৰভা তোমাৰ হাঁহি হেপাহৰ বিলখনি ঝিলমিল এটি ৰাতি তোমাৰ চুলি এন্ধাৰৰ দেমাৰি খিল এটি প্ৰভা তোমাৰ হাঁহি হেপাহৰ বিলখনি ঝিলমিল এটি ৰাতি তোমাৰ চুলি
এন্ধাৰৰ ধেমালি খিল 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 হাতৰৰ কথাৰে প্ৰতাপলৈ এৰা চিধা কথাহে বুজিম বুজালে বুজিম কি নাম দি মাতিম মাতিম তোমাক তেজ বগোৱা সপোন তুমি কি নাম দিম জিদি কৰোঁ দাপোন তুমি কি নাম দিম থেংক ইউ বহুত ভাল লাগিল কথা হ'ল কি যে সুন্দৰকৈ গীত গাইছে আৰু গাব লাগিব প্ৰথম তথাপি আমি কিছু কথা পাতিব লাগিব তোমাৰ ঘৰত কোন কেনেকৈ আছে মা দাদা বৌ আছে মা দাদা বৌ তাতে ঘৰখনত এতিয়া ঘৰখন তুমিয়ে চলোৱা নে দাদাই চলাই নে কি কৰা তুমিতো কাম কৰা মই জানো যে পকা কাম যথেষ্ট সুন্দৰকৈ কৰা যি কামেই নহওক পকা মিস্ত্ৰী হওক যি হওক ভাল পাই পিনে কাম কৰা সেই পইচাই ঘৰ চলোৱা মিলি কিনে চলাওঁ মিলি পিনে ঘৰ চলোৱা ঘৰখন সকলোৱে মিলি চলোৱা মা আছে দেউতা নাই দেউতা কেতিয়া ঢুকাইছে দেউতা মই 5 পইণ্টে ঢুকালে আচ্ছা এতিয়া তুমি ঘৰখনৰ তুমি এতিয়া তাৰমানে দায়িত্ব ল'বলগীয়া হৈছে হয় ঘৰখনৰ দায়িত্ব লৈছা তুমি এতিয়া হয় এতিয়া কি হ'ল তুমি যিটো গীত লিখিছা চন্দ্ৰমা যিটো গীত মাইকটো লৈ লোৱা এতিয়া চাউণ্ড পাৰিব তুমি যিটো গীত লিখিছা চন্দ্ৰমা গীতটো এই গীতটো কমপ্লিট হ'ল নেকি কমপ্লিট হ'ল মাইকটো লৈ লোৱা কমপ্লিট হ'ল আৰু এতিয়া গীতটোতো উলিয়াবলৈ পূৰা ইচ্ছা আছে কিন্তু আৰ্থিক সমস্যা যথেষ্ট তোমাৰ কি আহ্বান জনাব দৰ্শকক অলপ তোমাৰ বহু সহায়বান লোক আছে বহু সহায় কৰিব মানুহ আছে তেওঁলোকে যদি সহায় কৰে গীতটো নিশ্চয় ওলাব বেছি টকাৰ প্ৰয়োজন নাই কি আহ্বান জনাবা গৌতম চৰাইদেউ জৰিয়তে এইটো জনাওঁ যে মোৰ যি সপোন আছে সপোনটো বাস্তৱ হ'বৰ কাৰণে আপোনালোকৰ সহায় খুবেই প্ৰয়োজন আৰু যদি সহায় কৰে গীতটো ওলাই যাব গীতটো নিশ্চয় ওলাব বুলি মই আশা কৰিম ময়ো চেষ্টা কৰিম গীতটো উলিওৱাৰ ক্ষেত্ৰত যি পাৰোঁ সহায় কৰিবলৈ আৰু গীতটো আমি খুব সোনকালে আমি ভাল যদি গীত কমপ্লিট হৈছে আমি মৰাণ ফিউজনতে আমি গীতটো উলিয়াই আমি চেষ্টা চলাম আৰু ৰাইজৰ সহায় নিশ্চয় হ'ব দিব মৰম দিব গতিকেলৈ আপোনালোকক আজি এই ভাস্কৰ ফুকনৰ প্ৰথমটি খণ্ড ইমানতে সামৰণি মৰিছোঁ আৰু দ্বিতীয়টি খণ্ড আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কোনোবা দূৰ পশ্চিমলৈ মনতে কয় নামুৰ ৰেখাম বাৰী याद ये कुर्बान सभी जिंदगी इश्क पे रुता तू मिटा तू मैं ये हंसती